প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আজি আমি নীতি শতকত ত্ৰয়ৰ অন্তৰ্গত বিদুৰ শতকৰ শ্লোক আবৃত্তি আৰু অৰ্থৰ ভাঙনি পঢ়িম। আশা কৰোঁ আপোনালোকে মনোযোগেৰে এই আবৃত্তি শ্ৰৱণ কৰিব আৰু লাইক কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব। এতিয়া শুনক। বিদুৰ শতক। দানং হোমং দৈৱতং মংগলানি পায় চিত্তান বিবিধান লোকবাদান এতানি ইয়ঃ কুৰুতে নৈত্যকানি তস্যোত্থানং দেৱতাৰাধয়ন্তি। যি লোকে দান, যজ্ঞ, দৈৱস্তুতি, মাংগলিক কৰ্ম, প্ৰায়শ্চিত্ত তথা অন্য সাংসাৰিক কৰ্ম যথাশক্তি নিয়মপূৰ্বক সমাধান কৰে, দেৱ দেৱীসকলে নিজে তেওঁৰ উন্নতিৰ বাট প্ৰশস্ত কৰে। দুৰ্বলং নৱজানাতি কিঞ্চিত যুক্তুৰিপুং সেৱেত বুদ্ধিপূৰ্বম নবিগ্ৰহ ৰোচতে বলস্থৈ কালেশ য়ো বিক্ৰমতে সধীৰঃ। যিজনে দুৰ্বলৰ প্ৰতি অকণো অৱজ্ঞা প্ৰদৰ্শন নকৰে, শত্ৰুৰ লগত বুদ্ধিৰে মোকাবিলা কৰে, শক্তিমন্তৰ লগত বিগ্ৰহ এৰাই চলে আৰু সময়ত সাহস প্ৰদৰ্শন কৰে, তেওঁ বীৰ। দাৱীমৌ পুৰুষো ব্যাঘ্ৰ কৰ প্ৰত্যয়কাৰিণৌ স্ত্ৰীয় কামিত কামিন্য লোক পূজিত পূজকা। এই দুই প্ৰকাৰৰ লোক অন্যৰ ওপৰত বিশ্বাস কৰি চলে, অৰ্থাৎ এওঁলোকৰ নিজা কোনো আকাংক্ষা নাই। এক হৈছে অন্য স্ত্ৰীয়ে আশা কৰা পুৰুষৰ কামনা কৰা স্ত্ৰী, আৰু দ্বিতীয়বিধ হ'ল অন্যৰ দ্বাৰা পূজিত পুৰুষৰ পূজা কৰা লোক। দাভিমৌ কণ্টকৌ তীক্ষ্ণৌ শৰীৰ পৰিশোষণৌ যস্যা ধনঃ কাময়তে যস্য কুপ্যত্য নিশ্বৰঃ। নিৰ্ধন হৈ বহুমূলীয়া বস্তুৰ কামনা কৰা আৰু অক্ষম হৈও ক্ৰোধ কৰা, এই দুডাল তীক্ষ্ণ কাঁইতে মানুহৰ শৰীৰ বিদ্ধ কৰে। দাৱেৱ ন বিৰাজেতে বিপৰীতে ন কৰ্মণা গৃহস্থস্য নিৰাৰম্ভ কাৰ্যবাংশৈব ভিক্ষুকঃ। এই দুই প্ৰকাৰৰ লোক নিজৰ বিপৰীত কৰ্মৰ কাৰণে শোভা নাপায়। এক, এলেহুৱা গৃহস্থ, আৰু দুই, মায়াময় সংসাৰৰ সংস্পৰ্শত থকা সন্ন্যাসী। দ্বাভিমৌ পুৰুষো ৰাজন স্বৰ্গস্যৌ পৰিতিষ্ঠতঃ প্ৰভু স্বক্ষময়া যুক্ত দৰিদ্ৰস্য প্ৰদানৱান। হে ৰাজন, শক্তিশালী হৈও ক্ষমা কৰোতা আৰু দৰিদ্ৰ হৈও দান কৰোতা, এই দুই প্ৰকাৰৰ পুৰুষে স্বৰ্গতকৈ ওপৰত স্থান পায়। দাভিমৌ গ্ৰসতে ভূমিহি সৰ্প বিল শয়ানিব ৰাজানং সাবিৰোদ্ধাৰম ব্ৰাহ্মণং সাপ্ৰবাসিনম। গাঁতত থকা এন্দুৰ আদিক যেনেদৰে সাপে খাই পেলায়, তেনেদৰে শত্ৰুৰ অবিৰোধী ৰজা আৰু প্ৰবাসক ভয় কৰা ব্ৰাহ্মণ, এই দুয়োকে পৃথিৱীয়ে খায়। দে কৰ্মণি নৰহ কুৰিজাত অস্মিন লোকে বিৰোচতে অব্ৰুৱন পৰুষং কিঞ্চিত অচতো নাৰসয়ংস্তথা। দুবিধ কৰ্ম নকৰা মানুহ এই লোকত বিশেষভাৱে শোভিত হয়। প্ৰথম, একো বেয়া কথা নোকোৱা, আৰু দ্বিতীয়, দুষ্ট লোকক আদৰ নকৰা। প্ৰিয় শ্ৰোতা বন্ধুসকল, আজিলৈ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি আপোনাৰ বন্ধু বান্ধৱ আত্মীয় লোককো জ্ঞানৰ অংশীদাৰ কৰক। ধন্যবাদ।